সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আগন্তুক যি সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা পৰীক্ষা ক্লাছ 1 ৰ পৰা বিশেষকৈ ক্লাছ 8 লৈকে যাক সেকেন্ড ইউনিট টেষ্ট বুলি ক'ব পাৰি তো সেই পৰীক্ষাটো আসলতে কিমান নম্বৰৰ হ'ব কিমান নম্বৰৰ প্ৰশ্ন আপোনালোকে কাটিব লাগিব সেই সম্পৰ্কে এটা নিৰ্দেশনা ওলাইছিলে তো আপোনালোকক সবিহে জনাই থাকিম আপোনালোকে শেষলৈকে ভিডিঅটো ভালকে চাব চিআৰটি ফালৰ পৰা এটা নোটিছ ওলাইছিলে 21 সেপ্টেম্বৰ 2024 তাৰিখ আৰু এই মতে আসলতে পৰীক্ষাবিলাক পাতিব লাগে তাৰ পিছত আৰু কোনো ধৰণৰ নোটিছ ওলোৱা নাই তো তাতে কি লিখা আছিল এটো চাই লওক এটো মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তেখেতলৈ পঠাইছিলে ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেন্ট সামেটিভ এছেছমেন্ট এণ্ড এনুৱেল এক্সামিনেশনছ ফৰ দ্য একাডেমিক সেশন 2024-25 অৰ্থাৎ 24-25 বৰ্ষৰ কাৰণে এটো দিছিলে যদিও এতিয়া হেতু কাৰ্যকৰী হৈ আছে যে ফৰ্মেটিভ এছেছমেন্ট মানে গঠনমূলক মূল্যায়ন আৰু সামেটিভ এছেছমেন্ট মানে হল সামগ্ৰিক মূল্যায়ন বা সাৰাংশমূলক মূল্যায়ন যেটো সমাহ পিছে পিছে অনুষ্ঠিত হয় ইয়াতে চাওক কি লিখা আছে যে স্যার উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড এবভ আই হ্যাভ দ্য অনাৰ টু সাবমিট হেয়াৰ উইথ এ গাইডলাইন ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেন্ট সামেটিভ এছেছমেন্ট এণ্ড এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক সেশন 2024-25 ফৰ ক্লাছ 3 to 8 according to the govt notification by number E228812/27 dated 1st November 2022 for RTE Amendment Act 2019 copy enclosed for your kind perusal and onward communication to the school level. This is favor of your kind information and necessary action. তো এই নোটিছটো দিছিলে যে ফৰ্মেটিভ এছেছমেন্ট আৰু সামেটিভ এছেছমেন্ট বা বছৰিকীয়া পৰীক্ষা যে 2024-25 বৰ্ষত এটো ক্লাছ 3 ৰ পৰা ক্লাছ 8 লৈকে কেনেকে পাতিব লাগিব তাৰ সম্পূৰ্ণ গাইডলাইন ইয়াতে দিয়া আছে আপোনালোকে চাই লব মই কৈ আছো তো এটো চাব পাৰিছে গাইডলাইনছ ফৰ ফৰ্মেটিভ এছেছমেন্ট সামেটিভ এছেছমেন্ট এণ্ড এনুৱেল এক্সামিনেশনছ ফৰ দ্য একাডেমিক সেশন 2024-25 তো আপোনালোকে শেষলৈকে চাব যে সিলেবাসটো আপোনালোকে কেনেকে কভাৰ কৰিব লাগিব এটো লিখা আছে চাওক দেয়াৰ will be 4 assessment for grade 3 to grade 8 to the distribution of portion and marks for each grade will be as follow ইয়াতে ক্লাস 3 ৰ পৰা ক্লাস 8 লৈকে কেনেকে পৰীক্ষা বিলাক পাতিব হেতু দি আছে চাওক ক্লাস 3 ৰ কাৰণে ফৰ্মেটিভ এছেছমেন্ট বা আমি যাক ইউনিট টেষ্ট বুলি কও 50 নম্বৰৰ হ'ব যেটো জুন মাহত হৈ গৈছে সেপ্টেম্বৰত যেটো হ'ব হেতু সামেটিভ এছেছমেন্ট 1 এটো 100 মাৰ্কৰ হ'ব ঠিক তেনেকে ডিসেম্বৰ মাহত আৰু এটা পাতিব লাগিব এটো ফৰ্মেটিভ এছেছমেন্ট 2 বা ইউনিট টেষ্ট সেকেন্ড ইউনিট টেষ্ট আৰু ফেব্ৰুৱাৰীত যেটো পাতিব হেতু সামেটিভ এছেছমেন্ট 2 হ'ব এটো 100 মাৰ্কছৰ তো ঠিক এনেকে চাও ক্লাস 4 ৰ কাৰণে একে আছে ফৰ্মেটিভ এছেছমেন্ট 50 মাৰ্ক সামেটিভ এছেছমেন্ট 1 100 মাৰ্ক ফৰ্মেটিভ এছেছমেন্ট 2 50 মাৰ্ক তাৰ পিছত সামেটিভ এছেছমেন্ট 100 মাৰ্ক সেকেন্ড যেটো 5 ৰ কাৰণে চাও ফৰ্মেটিভ এছেছমেন্ট 1 50 সামেটিভ এছেছমেন্ট 100 তাৰ পিছত ফৰ্মেটিভ এছেছমেন্ট 2 to 50 তাৰ পিছত এনুৱেল এক্সামিনেশ্যন 6 7 3 4 6 7 একে আছে 5 আৰু 8 লাষ্টত এনুৱেল এক্সামিনেশ্যন বুলি লিখা আছে তো সিলেবাসটো আপোনালোকে কেনেকে কভাৰ কৰিব চাও The summative assessment 1 or karne will include the portion of the syllabus covered from April to September. অর্থাৎ শিক্ষা বৰ্ষ যেতিয়া আৰম্ভ হৈছিল এপ্ৰিলৰ পৰা সেপ্টেম্বৰলৈকে যিমানখিনি চেপ্টাৰ আপোনালোকে পঢ়াইছে তাৰ পৰা প্ৰশ্ন কাটিব লাগিব 100 নম্বৰৰ অৰ্থাৎ ফাৰ্স্ট ইউনিট টেষ্টত যিখিনি প্ৰশ্ন কাটিছিলে তাৰ পৰা প্ৰশ্ন দিব লাগিব এই সামেটিভ এছেছমেন্ট 1ত তাৰ পিছত সামেটিভ এছেছমেন্ট 2ত আপোনালোকে কভাৰ কৰিব লাগিব অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে যিখিনি পঢ়াব অৰ্থাৎ এই সামেটিভ এছেছমেন্ট 1 or পিছৰ খিনি অক্টোবৰৰ পৰা একদম ফেব্ৰুৱাৰীলৈকে যিখিনি সিলেবাস আপোনালোকে কভাৰ কৰিব তাৰ পৰা প্ৰশ্ন কাটিব লাগিব কিন্তু এনুৱেল এক্সামিনেশ্যনে ক্লাস 5 and 8 will cover the syllabus of the whole year তো ক্লাস 5 আৰু ক্লাস 8 ৰ কাৰণে কি হ'ব তেওঁলোকৰ সম্পূৰ্ণ কিতাপৰ পৰা আপোনালোকে প্ৰশ্ন কাটিব লাগিব আৰু 5 আৰু 8 ৰ কাৰণে নিশ্চয় দেখা পাইছে যে তেওঁলোকৰ এনুৱেল এক্সামিনেশ্যন হ'ব অৰ্থাৎ বছৰিকীয়া পৰীক্ষা তো গোটেই সিলেবাসৰ পৰা প্ৰশ্ন দিব লাগিব গোটেই চেপ্টাৰৰ পৰা 5 আৰু 8 ৰ কাৰণে বাকি বিলাকত এনেকুৱা নহয় আৰু ৰিপোৰ্ট কাৰ্ডটো কেনেকে বনাইটো আপোনালোকে জানি ফৰ্মেটিভ এছেছমেন্টৰ পৰা 10% সামেটিভ এছেছমেন্টৰ 1 ৰ পৰা 35 ফৰ্মেটিভ এছেছমেন্ট 2 ৰ পৰা 10% সামেটিভ এছেছমেন্ট 2 ৰ পৰা 35% গুণোৎসৱৰ পৰা 10% তাৰ পিছত যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে who will to appear in
formative assessment 1, summative assessment 2, formative assessment 2, summative assessment 2 or annual examination will not be considered to promote the next grade. Parents, guardians will be informed from time to time. যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এইবিলাক পৰীক্ষাত অৱতীৰ্ণ নহয় তেতিয়াহ'লে তেওঁলোকক নেক্সট ক্লাছলৈ উত্তীৰ্ণ কৰাব নোৱাৰিব। আৰু তাৰপিছত 5 আৰু 8ৰ কাৰণে দিয়া আছে, সেইবিলাক চাই ল'ব। তো বৰ্তমান এইখিনি আমাৰ জনাৰ দৰকাৰ আছিল, এইখিনি জনাই দিছোঁ, বাকিখিনি আগলৈ জনাই থাকিম। তো যে আগন্তুক যি পৰীক্ষা হ'ব তাতে আপোনালোকে 100 মাৰ্কৰ প্ৰশ্ন কাটিব লাগিব, ক্লাছ 3ৰ পৰা একদম 8লৈকে। আৰু চিলেবাছটো নিশ্চয় গম পাইছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।